নমস্কাৰ, মই বৰ্ণালী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফৰ লাভ ষ্টৰীটোৰ বিষয়ে। আৰু এই লাভ ষ্টৰীটো বলিউডৰ আটাইতকৈ চৰ্চিত আৰু জনপ্ৰিয় লাভ ষ্টৰীৰ ভিতৰত পৰে। 2008 চনত ৰণবীৰ আৰু কেটৰিনা দুয়ো ইজনে আনজনক প্ৰথমবাৰৰ বাবে লগ পাইছিল। কেটৰিনা আৰু ৰণবীৰক প্ৰথম চিনাকি কৰাই দিছিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে এটা পাৰ্টিত। আৰু তেতিয়া দীপিকা আৰু কেটৰিনা ভাল বান্ধৱী আছিল আৰু সেই সময়ত দীপিকা ৰণবীৰৰ লগত ৰিলেশ্যনশ্বিপত আছিল। কিন্তু যেতিয়া দীপিকাই কেটৰিনাক ৰণবীৰৰ লগত চিনাকি কৰাই দিছিল সেই সময়ত দীপিকাই এবাৰলৈও ভাবিব পৰা নাছিল যে বান্ধৱী হিচাপে দীপিকাই যাক নিজৰ বয়ফ্ৰেণ্ডৰ লগত চিনাকি কৰাই দিছে সেইজনী বান্ধৱীয়ে এদিন সিহঁতৰ ব্ৰেকআপৰ কাৰণ হ'বগৈ। সেইদিনা চিনাকি হোৱাৰ পিছত কেটৰিনা আৰু ৰণবীৰে পুনৰ এবাৰ লগ পাইছিল 2009 চনত নিজৰ মুভি অজব প্ৰেম কি গজব কাহানী শ্বুটিঙৰ সময়ত। এই মুভিখনৰ শ্বুটিঙৰ সময়ত কেটৰিনা আৰু ৰণবীৰ দুয়োজনৰ মাজত ভাল বন্ধুত্ব এটা গঢ় লৈ উঠিছিল আৰু সেই সময়ত ৰণবীৰে দীপিকা পাডুকনক ডেট কৰি আছিল আৰু আনহাতে কেটৰিনাও সেই সময়ত সলমান খানৰ লগত ৰিলেশ্যনশ্বিপত আছিল বুলি কোৱা হয়। এই মুভিখনৰ শ্বুটিং কৰি থাকোঁতেই ৰণবীৰ আৰু কেটৰিনা দুয়ো বেষ্ট ফ্ৰেণ্ডছ হৈ পৰিছিল আৰু এই মুভিখনত ৰণবীৰ আৰু কেটৰিনাৰ জৰিটো সকলো দৰ্শকে খুব পছন্দ কৰিছিল আৰু ৰিলিজৰ পিছত এই মুভিখন ছুপাৰ হিট হৈছিল আৰু ইয়াৰ গানবোৰো সেই সময়ত বহুত বেছি জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ পিছত 2010 চনত অহা ৰাজনীতি মুভিখনত ৰণবীৰ আৰু কেটৰিনা দুয়ো পুনৰ একেলগে কাম কৰিছিল আৰু এই মুভিখনৰ শ্বুটিঙৰ সময়তে ৰণবীৰ আৰু কেটৰিনাৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল আৰু শ্বুটিঙৰ সময়ত দুয়ো একেলগে সময় অতিবাহিত কৰিবলৈ লৈছিল আৰু লাহে লাহে ৰণবীৰৰ বাবে কেটৰিনাই সলমান খানৰ লগত ব্ৰেকআপ কৰিছিল আৰু আনহাতে ৰণবীৰেও কেটৰিনাৰ বাবে দীপিকাৰ লগত ব্ৰেকআপ কৰি লৈছিল। ইয়াৰে পিছৰে পৰা ৰণবীৰ আৰু কেটৰিনা দুয়োক এয়াৰপৰ্ট পাৰ্টি আদি সকলো ঠাইতে একেলগে দেখিবলৈ পোৱা গৈছিল আৰু দুয়োৰে এই প্ৰেম কাহিনীটো সেই সময়ত বলিউডৰ চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু ৰণবীৰৰ দেউতাক ঋষি কাপুৰেও ৰণবীৰ আৰু কেটৰিনাৰ এই সম্পৰ্কক সমৰ্থন জনাইছিল। ছ'চিয়েল মিডিয়াতো ৰণবীৰ আৰু কেটৰিনাৰ লাভ ষ্টৰীটোৱে বিশেষ জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। লাহে লাহে ৰণবীৰৰ ঘৰৰ সকলো অনুষ্ঠানতে পৰিয়ালৰ লোকসকলৰ লগত কেটৰিনাক উপস্থিত থকা দেখিবলৈ পোৱা গৈছিল আৰু ৰণবীৰেও কেটৰিনাৰ লগত এয়াৰপৰ্ট পাৰ্টি সকলোতে একেলগে যোৱা দেখিবলৈ পোৱা গৈছিল যদিও দুয়োৱে কিন্তু নিজৰ এই সম্পৰ্কটোৰ কথা কেতিয়াও মিডিয়াৰ আগত স্পষ্টকৈ একো কোৱা নাছিল আৰু সেইবাবে তেতিয়ালৈকে ৰণবীৰ আৰু কেটৰিনা দুয়ো ৰিলেশ্যনশ্বিপত আছেনে নাই এই কথাটো কোনেও ভালকৈ জনা নাছিল আৰু কেটৰিনা আৰু ৰণবীৰ দুয়োৱে নিজৰ এই ৰিলেশ্যনটো যিমান পাৰে মিডিয়াৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি আহিছিল। মিডিয়াই যেতিয়াই দুয়োক তেওঁলোকৰ লাভ ৰিলেশ্যনটোৰ কথা সুধিছিল তেতিয়া দুয়োৱে অন্য কথাকৈ এই টপিকটো সলাই দিছিল বাবে এওঁলোক ৰিলেশ্যনত আছেনে নাই সেইটো লৈ মিডিয়াও চিয়ৰ নাছিল আৰু এওঁলোক দুয়োৰে ফেন্সসকলেও এওঁলোকৰ লাভ ষ্টৰীটোৰ বিষয়ে জানিব বিচাৰিছিল। কিন্তু 2013 চনত লিক হোৱা কেইখনমান ফটোৱে এওঁলোক দুয়ো যে ৰিলেশ্যনশ্বিপত আছে এই কথা কনফাৰ্ম কৰি দিছিল। হয়, 2013 চনৰ জুলাই মাহত কেটৰিনা আৰু ৰণবীৰ দুয়ো স্পেইনত ফুৰিবলৈ গৈছিল আৰু তাতে দুয়ো নিজৰ ব্যক্তিগত সময় অতিবাহিত কৰি আছিল আৰু সেই সময়খিনিতে কোনোবাই এওঁলোক দুয়োৰে কেইখনমান ফটো ক্লিক কৰি ছ'চিয়েল মিডিয়াত দি দিছিল আৰু লগে লগে এই ফটোকেইখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল। প্ৰথমতেতো এই ফটোকেইখন দেখি বহুতে বিশ্বাস কৰা নাছিল আৰু এয়া এডিট কৰা ফটো বুলি ভাবি লৈছিল যদিও পিছলৈ গম পোৱা গৈছিল যে এয়া এডিট কৰা ফটো নহয়, এয়া অৰিজিনেল ফটো হয় আৰু তেতিয়া এওঁলোক দুয়োৱে যে ৰিলেশ্যনত আছে এই কথাটো স্পষ্ট হৈ পৰিছিল আৰু এই ফটোকেইখনৰ কথা তেওঁলোকক মিডিয়াই সোধাত তেওঁলোক দুয়ো যে ৰিলেশ্যনশ্বিপত আছে এই কথাটো দুয়োৱে স্বীকাৰ কৰি লৈছিল আৰু এওঁলোকৰ এই সম্পৰ্কটোৰ কথা গম পোৱাৰ লগে লগে এওঁলোকৰ ফেন্সসকল খুব আনন্দিত হৈছিল আৰু 2014 চনৰ পৰা কেটৰিনা আৰু ৰণবীৰ দুয়ো লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিবলৈ লৈছিল আৰু তেতিয়া এওঁলোকৰ ফেন্সসকলে এই কথাটো ভাবি আনন্দিত হৈছিল যে অতি সোনকালে এওঁলোক দুয়ো বিবাহপাশত আবদ্ধ হ'ব। কিন্তু তেতিয়াই মিডিয়াৰ ওচৰত এইটো ৰিপৰ্ট আহিছিল যে ৰণবীৰৰ মাতৃ নীতু কাপুৰে কেটৰিনাক নিজৰ বোৱাৰী হিচাপে স্বীকাৰ কৰিবলৈ অলপো মান্তি নাছিল আৰু সেইবাবে নীতুৱে ৰণবীৰ আৰু কেটৰিনাৰ এই সম্পৰ্কটো মানি লোৱা নাছিল। আৰু এবাৰ এখন ফেমিলি ফটো যিখনত ৰণবীৰৰ ফেমিলিৰ লগত মাতৃ নীতু কাপুৰ আৰু কেটৰিনা একেলগে ফটো উঠিছিল সেই ফটোখনৰ পৰা নীতু কাপুৰে কেটৰিনাক ক্ৰপ কৰি দিছিল আৰু এই ফটোখন ছ'চিয়েল মিডিয়াত দিছিল আৰু তেতিয়াই এই কথাটো প্ৰমাণ হৈছিল যে নীতুৱে কেটৰিনাক বোৱাৰী হিচাপে কেতিয়াও মানি নলয় আৰু এই কথাটোৱেও ছ'চিয়েল মিডিয়াত বহুত বিবাদৰ সৃষ্টি কৰিছিল। 2015 চনত ৰণবীৰ আৰু দীপিকাই পুনৰ তামাছা নামৰ মুভিখনত একেলগে কাম কৰিছিল আৰু এই মুভিখনত ৰণবীৰ আৰু দীপিকাৰ মাজত যি কেমেষ্ট্ৰি দেখা পোৱা গৈছিল সেয়া আকৌ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু বহুতে ভাবিছিল যে ৰণবীৰ আৰু দীপিকা পুনৰ ৰিলেশ্যনশ্বিপত আহিব আৰু এই মুভিখনত ৰণবীৰ আৰু দীপিকাৰ জৰিটো দৰ্শকে খুব পছন্দ কৰিছিল
আৰু ৰিলিজৰ পিছত এই মুভিখন ছুপাৰহিট হৈছিল। আৰু এই মুভিখনৰ প্ৰমোচনৰ সময়তো দীপিকা আৰু ৰণবীৰৰ মাজত হোৱা কথা বতৰাৰ পৰা এই কথা গম পোৱা গৈছিল যে দীপিকাৰ মনত তেতিয়াও এক্স বয়ফ্ৰেণ্ড ৰণবীৰৰ বাবে ফিলিংছ আছিল। আৰু যেতিয়া এই মুভিখন সফল হৈছিল তেতিয়া এই মুভিখনৰ সফলতাৰ বাবে এটা পাৰ্টি দিয়া হৈছিল। আৰু সেই পাৰ্টিত কিন্তু কেটৰিনাক উপস্থিত থকা দেখিবলৈ পোৱা নগৈছিল, কাৰণ কেটৰিনাই এই মুভিখন ৰণবীৰে দীপিকাৰ লগত কৰাটো বিচৰা নাছিল। আৰু ৰণবীৰ দীপিকাৰ এই সম্পৰ্কটো লৈও কেটৰিনা সহজ হ'ব পৰা নাছিল। কেটৰিনাই ৰণবীৰক লৈ বহুত চিৰিয়াছ আছিল বাবে ৰণবীৰৰ লগত বিবাহপাশত আবদ্ধ হ'ব বিচাৰিছিল, কিন্তু ৰণবীৰ সেই সময়ত বিয়াৰ বাবে মুঠেই সাজু নাছিল। লাহে লাহে ৰণবীৰ আৰু কেটৰিনাৰ এই সম্পৰ্কটো বেয়াৰ পিনে ঢাল খাইছিল। আৰু 2016 চনত এটা নিউজ আহিছিল যে ৰণবীৰ আৰু কেটৰিনা দুয়োৰে মাজত ব্ৰেকআপ হৈছে। আৰু এই খবৰটোৱে এওঁলোক দুয়োৰে ফেন্সসকলক আচৰিত কৰি তুলিছিল। প্ৰতিটো প্ৰেম কাহিনীৰ যে শেষ পৰ্যায় সদায় ভালেই হ'ব সেইটো জৰুৰী নহয়, আৰু এইটোৱে হৈছিল ৰণবীৰ কেটৰিনাৰ প্ৰেম কাহিনীৰ লগত। ৰণবীৰ আৰু কেটৰিনাৰ কাইফৰ ব্ৰেকআপটো বলিউডৰ আটাইতকৈ চৰ্চিত ব্ৰেকআপ আছিল। প্ৰায় 6 বছৰ এজনে আনজনক ডেট কৰাৰ পাছত আৰু লিভিনত থকাৰ পিছত 2016 চনত এওঁলোকৰ সম্পৰ্কটো শেষ হৈ গৈছিল। ব্ৰেকআপৰ পিছত কেটৰিনাক বহুত বেছি দুখিত দেখিবলৈ পোৱা গৈছিল, আৰু বহুতো ঠাইত কেটৰিনাক বহুত দুখিত দেখিবলৈ পোৱা গৈছিল। কেটৰিনাই এটা ইণ্টাৰভিউত কৈছিল যে এই সময়খিনি তাইৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল, আৰু এই ব্ৰেকআপৰ পৰিস্থিতিটোৰ পৰা বাহিৰ ওলোৱাত কেটৰিনাক তাইৰ মাতৃয়ে বহুত সহায় কৰিছিল। এওঁলোকৰ ব্ৰেকআপৰ মেইন ৰিজনটো ৰণবীৰৰ ঘৰৰ পৰা এওঁলোক দুয়োৰে সম্পৰ্কটোক সমৰ্থন নজনোৱাটো বুলিয়ে কোৱা হয় যদিও বহুতো ক্ষেত্ৰত কিন্তু ৰণবীৰে কেটৰিনাক চিট কৰিছিল বাবেও এই ব্ৰেকআপটো হৈছিল বুলি কোৱা হয়। কিন্তু দুয়োৱে নিজৰ এই ব্ৰেকআপৰ মেইন কাৰণটো কোনোদিনাই স্পষ্টকৈ প্ৰকাশ কৰা নাছিল মিডিয়াৰ আগত। ৰণবীৰ আৰু কেটৰিনাৰ যেতিয়া ব্ৰেকআপ হৈছিল সেই সময়ত দুয়ো জগ্গা জাছুছ নামৰ মুভিখনত কাম কৰি আছিল। আৰু কোৱা হয় যে ব্ৰেকআপৰ পিছত ৰণবীৰ কেটৰিনা দুয়োজনৰ মাজত ইমান কাজিয়া বাঢ়ি গৈছিল যে দুয়োজনে এজনে আনজনৰ লগত কথা পাতিবলৈও মন কৰা নাছিল। এই মুভিখনৰ এটা গানৰ বাবে দুয়ো বেলেগ বেলেগ ষ্টুডিঅ'ত ৰিহাৰ্চেল কৰিছিল। আৰু এটা সময় এনেকুৱাও আহিছিল যেতিয়া দুয়ো এজনে আনজনৰ লগত শ্বুটিং কৰিবও বিচৰা নাছিল। আৰু এই মুভিখনৰ প্ৰমোচনৰ সময়তো কেটৰিনা ৰণবীৰ দুয়োৱে এজনে আনজনক কথাই প্ৰতি ইনচাল্ট কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু এই জগ্গা জাছুছ মুভিখন ৰিলিজৰ পিছত বৰ বেয়াকৈ ফ্লপ হৈছিল, আৰু তেতিয়াৰে পৰা বৰ্তমান সময়লৈকে দুয়োজনে একেলগে পুনৰ কাম কৰা দেখিবলৈ পোৱা নাযায়। 2021 চনৰ 9 ডিচেম্বৰত কেটৰিনাই বলিউডৰ জনপ্ৰিয় অভিনেতা বিকি কৌশলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু নিজৰ জীৱনত আগবাঢ়ি গৈছিল। আনহাতে 2022 চনৰ 14 এপ্ৰিলত ৰণবীৰেও বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু নিজৰ জীৱনত আগুৱাই গৈছিল। এইদৰে দুয়োজন ছুপাৰষ্টাৰে নিজৰ নিজৰ ব্যক্তিগত জীৱনত আগবাঢ়ি গৈছিল, আৰু এইদৰে বলিউডৰ আটাইতকৈ ধুনীয়া আৰু চৰ্চিত লাভ ষ্টৰীটোৰ অন্ত পৰিছিল।